নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে এছএন নিউজ 24 ইউটিউব চেনেল ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ খবৰকেইটা জানিবৰ বাবে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো লগতে ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে খবৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ সিংগাপুৰ ইয়ট পাৰ্টি জুবিন গাৰ্গৰ সৈতে কোন আছিলে আহি গল তালিকা মুখ খুলিলে সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ মৃত্যুৰ সময়ত কোন আছিলে ইয়টত সিদ্ধাৰ্থ শেখৰৰ লগত আছিলে সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সদস্য অভিমন্যু তালুকদাৰ তন্ময় ফুকন ৰূপকমল কলিতা আৰু সিদ্ধাৰ্থ বৰা জুবিনৰ মৃত্যুৰ পিছতে মোবাইল সুইচ অফ আছিলে সকলোৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰে জড়িত অন্য তিনি ব্যক্তিকো তলব দেৱজ্যোতি হাজৰিকা পৰীক্ষিত শৰ্মা সন্দীপন গাৰ্গ ৱাজিদ আহমেদ আহি গল তালিকা মুখ খুলিলে সিদ্ধাৰ্থ শৰ্মাই ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ মই আছোনে নাই নিজে বুজি পোৱা নাই মাজনিশা গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট মই আছোনে নাই নিজেই বুজি পোৱা নাই জুবিন গাৰ্গক লৈ আবেগ ভৰা পোষ্ট গৰিমা গাৰ্গৰ বহুত মিছ কৰিছো তোমাক গল্ডি ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ বীৰ লাচিত সেনাৰ 8 নেতা গ্ৰেপ্তাৰ অপহৰণকাৰী ইনজামুল হক বিশ্বজিৎ দলে ৰোহন আলী বিৰাজ কলিতা নিতু আহমেদ মোহন বৰা চিন্ময় দেৱ বীৰ লাচিত সেনাৰ 8 নেতা গ্ৰেপ্তাৰ বিৰাজ কলিতা নিতু আহমেদ মোহন বৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আটাইকেইটা অপৰাধীকে অপহৰণৰ পাছতে মুক্তিৰ বাবে দাবী কৰিছিলে 20 লাখ টকা ৰাহুল মিশ্ৰ নামৰ এগৰাকী ব্যক্তিক কৰিছিলে অপহৰণ চিন্ময় দেৱ ৰিয়াজ আহমেদ অপহৰণকাৰী ইনজামুল হক বিশ্বজিৎ দলে ৰোহন আলী ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ প্ৰতিবাদত উত্তাল উজনি 26ত বিজেপিক উৎখাত কৰাৰ হুংকাৰ টাইপাৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ আগমুহূৰ্তত উত্তাল উজনি কপালে শ প্ৰতিবাদকাৰী জনতাই জনজাতিকৰণ স্বায়ত্ব শাসনৰ দাবীত টাইপাৰ অৱস্থান ধৰ্মঘাট জনজাতিকৰণ নকৰিলে 26ত বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব টাইপাই তাই আহোমক শীঘ্ৰে জনজাতিকৰণ নকৰিলে দিয়া হ'ব প্ৰত্যুত্তৰ 2026 চনৰ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ কিছু সময়ৰ পিছতে এছআইটিয়ে সম্বোধন কৰিব সংবাদমেল 12 বজাত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য হ'ব পাৰে উদ্ঘাটন কিছু সময় পিছতে এছআইটিয়ে সম্বোধন কৰিব সংবাদমেল সিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি কি লাভ কৰিলে সিংগাপুৰ পুলিচে এছআইটি কি তথ্য দিলে সিংগাপুৰত কি হৈছিল জুবিন গাৰ্গৰ লগত সিংগাপুৰত আৰক্ষীৰ দলে কি ক্লু পালে 12 বজাৰ লগে লগে জুবিন গাৰ্গৰ ঘটনাৰ প্ৰকৃত ৰহস্য হ'ব পাৰে উদ্ঘাটন ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অসম মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বিকাশ অসম নাম নোলোৱাকৈয়ে বিকাশ অসমক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী আৰক্ষীৰ কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ অসমৰ আইমাতৃক চূড়ান্ত পৰ্যায়ত অপমান কৰিছে অসমৰ আইমাতৃক বেয়া শব্দ প্ৰয়োগ কৰিছে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰে সেইখিনি শিকাই দিয়া হ'ব যি কৰিব লাগে সকলো কৰিব চৰকাৰে সঁচাকৈ কঠোৰ ব্যৱস্থা ল'বলৈ আৰক্ষীক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে মই নাম নকওঁ নাম কোৱাটো মোৰ উদ্দেশ্য নহয় বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ সিংগাপুৰ আৰক্ষীৰ সৈতে এছআইটিৰ দলৰ ৰুদ্ধদ্বাৰ বৈঠকত ওলাইছে ক্লু 10 দিনৰ ভিতৰত সিংগাপুৰ আৰক্ষীয়ে দিব আৰু বহু তথ্য আহিব হোটেলৰ চিচিটিভি ফুটেজ সিংগাপুৰিয়ান চিটিজেনৰ ষ্টেটমেণ্ট সিংগাপুৰ আৰক্ষীৰ সৈতে এছআইটিৰ দলৰ ৰুদ্ধদ্বাৰ বৈঠকত ওলাইছে ক্লু 10 দিনৰ ভিতৰত সিংগাপুৰ আৰক্ষীয়ে দিব আৰু বহু তথ্য আহিব হোটেলৰ চিচিটিভি ফুটেজ সিংগাপুৰিয়ান চিটিজেনৰ ষ্টেটমেণ্ট সিংগাপুৰিয়ান চিটিজেনৰ ষ্টেটমেণ্ট কেৱল সিংগাপুৰ আৰক্ষীয়ে ল'ব পাৰিব ইয়টৰ চালক হেণ্ডিমেন হোটেলৰ মানুহ সকলোৰে ষ্টেটমেণ্ট আহিব ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ দাবীক তল পেলাবলৈ ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোনকালে দিব বিচৰা নাই জুবিন গাৰ্গৰ ন্যায় সেইবাবে মুখ্যমন্ত্ৰীয়ে এই কেইদিন কৈ আছে আঁচনি আৰু চাকৰিৰ কথা মুখ্যমন্ত্ৰীয়ে মাজুলীত 100% মুছলমান জনসংখ্যা বৃদ্ধিৰ কথা কৈছে নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগমুহূৰ্তত হিন্দুসকলক ভয় খুৱাবলৈ কৰিছে এই মন্তব্য ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ 100 কোটি অভিলেখৰ পিছত অভিলেখ ভাঙিছে ৰৈ বিনালে 24 ঘণ্টাত 1,14,000 টিকট বিক্ৰীৰ অভিলেখ বহি ৰাজ্যৰ পৰা ছবিখন বিচাৰি ছবি বিতৰকলৈ আহিছে অহৰহ অনুৰোধ এই ট্ৰেণ্ড অব্যাহত থাকিলে এমাহত 100 কোটিৰ ঘৰ চুব ছবিখনে প্ৰতিদিনাই অসমত
অসমকে ধৰি দেশত প্ৰদৰ্শিত হ'ব প্ৰায় 600 দৰ্শনী অসম উত্তৰ পূবৰ বাহিৰতো প্ৰতিদিনে চলিব 50ৰ পৰা 60খন পৰ্দাত এয়া হ'ব অসম উত্তৰ পূবৰ ইতিহাসত প্ৰথম প্ৰতিদিনে প্ৰায় 100খন পৰ্দাত চলিব ৰৈ ৰৈ বিনালে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ ৰাজ্যত আৰু নচলিব বহু বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন চিএমৰ মন্তব্য কৰিছে বিবাহক লৈ ৰাজ্যত নতুন নিয়ম এগৰাকীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ জেল ৰাজ্যত আৰু নচলিব বহু বিবাহ বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ শুধৰোৱা হ'ব অসমৰ বহু বিবাহ ব্যৱস্থা এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে এগৰাকীতকৈ বেছি বিয়া পাতিলে 7 বছৰৰ কাৰণে জেলত যাব লাগিব ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হোৱাৰ চিন্তা দিলীপ শইকীয়াৰ জয়ন্ত মল্ল বৰুৱাক ঠেলি পঠিয়াব কাখৰ আন সমষ্টিলৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক প্ৰক্ৰিয়া নলবাৰী সমষ্টিৰ পৰাই বিধানসভালৈ যোৱাৰ চিন্তা কৰিছে সভাপতি গৰাকীয়ে নলবাৰীবাসীৰ আশী শিৰত লৈ প্ৰৱেশ কৰিব বিধানসভাত ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গ ভগৱান নহয় দুখে গুণে মানুহ জুবিন গাৰ্গ ভগৱান নহয় জুবিন গাৰ্গ এজন শিল্পী দুখে গুণে মানুহ জুবিন গাৰ্গ অসাধাৰণ মানুহ আছিলে জুবিন গাৰ্গে অসাধাৰণ কাম কৰি গৈছে তেওঁৰ কৰ্মৰাজিয়ে তেওঁক অসাধাৰণ কৰি ৰাখিছে জুবিন গাৰ্গৰ নামত ৰাজনীতি একাংশই কৰিবই আমাৰ মৃত্যুলৈকে জুবিন গাৰ্গ আমাৰ লগত থাকিব ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ হাই আল্লাহ আমাৰ জুবিনে ন্যায় পাবই লাগিব কান্দি কান্দি দুৱা কৰিলে শ শ লোকে আমাৰ মৰমৰ জুবিনক ন্যায় দিবই লাগিব হাই আল্লাহ আমাৰ জুবিনে ন্যায় পাবই লাগিব জুবিনৰ ন্যায়ৰ বাবে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা মৎস্য ব্যৱসায়ী আব্বাছ খানৰ ঘৰত দুৱা অনুষ্ঠান কান্দি কান্দি শ শ মুছলমানে কৰিলে দুৱা আমাৰ মৰমৰ জুবিনক ন্যায় দিবই লাগিব হাই আল্লাহ আমাৰ জুবিনে ন্যায় পাবই লাগিব ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ বিকাশ অসমক বহিষ্কাৰ অসম আৰক্ষীৰ 24 ঘণ্টাৰ সময়সীমা শৃংখল চলিহাৰ বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ বীৰ লাচিত সেনাৰ সকলো পদৰ পৰা অব্যাহতি শৃংখল চলিহাৰ বীৰ লাচিত সেনাৰ সকলো পদৰ পৰা অব্যাহতি শৃংখল চলিহাৰ বিকাশ অসমৰ অভিযোগ তদন্ত নোহোৱা পৰ্যন্ত বহিষ্কাৰ ৰন্টু পানীৰ লগতে লাচিত সেনাৰ সদস্যক মুকলি কৰি দিয়াৰ দাবী 24 ঘণ্টাৰ ভিতৰত মুকলি কৰি নিদিলে গণতান্ত্ৰিক আন্দোলনৰ ঘোষণা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে গুড নিউজ আহি পৰিছে কাইলৈ লাভ কৰিব অৰুণোদয় 3.0 ধন ৰন্ধন গেছ কিনিবৰ বাবেও পাব 250 টকা ৰাজসাহাৰ্য ৰাজ্যৰ 30 লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব প্ৰতি মাহে লাভ কৰিব 1250 টকাকৈ সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা জীৱিকা সখী বেংক সখীকো দিয়া হ'ব অৰুণোদয় ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ কৰ্মচাৰীসকলে ট্ৰিবল বোনাছ পাব দৰমহা বৃদ্ধিৰ আটাইতকৈ ডাঙৰ আপডেট কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ আহি আছে কিয়নো এই মাহৰ শেষৰ ফালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে তিনিটা ধামাকা থাকিব সপ্তম দৰমহা আয়োগ প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি হ'বলৈ গৈ আছে সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 5ৰ পৰা 6% ডিএ বৃদ্ধি হ'বলৈ গৈ আছে ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ ফাদিল হল নেকি চামকানু মহন্তৰ পিছফালে থকা দীঘল হাতখন চামকানুৰ পিছফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বতকৈও ডাঙৰ শক্তি আছে নেকি বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ বিশেষ ফেচবুক পোষ্ট অজিত কুমাৰ ভূঞাৰ ফেচবুক পোষ্টত ফাদিল হল চামকানুৰ পিছফালৰ দীঘল হাতখন সকলোৱে মিলিজুলি ৰক্ষা কৰি আছে নেকি চামকানু মহন্তক সেইবাবে সঠিক দিশত আগবঢ়া নাই নেকি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ যাত্ৰী ভৰ্তি চলন্ত বাছত ভয়ংকৰ ঘটনা মুহূৰ্ততে 15 যাত্ৰীৰ সৈতে শুকাব ঘটনা চাৰিওফালে হোৱা দুৱা যাত্ৰী ভৰ্তি চলন্ত বাছত ভয়ংকৰ ঘটনা দপদপাই জ্বলি উঠিলে যাত্ৰী ভৰ্তি বাছ মুহূৰ্ততে 15 যাত্ৰীৰ সৈতে শুকাব ঘটনা 25ৰো অধিক যাত্ৰী আহত অধিক হতাহতি কৰাৰ হৈছে আশংকা এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ 40ৰো অধিক যাত্ৰী আছিল বাছখনত চাৰিওফালে হোৱা দুৱা ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ আহি আছে তীব্ৰবেগী কাল ঘূৰ্ণী নামনি অসমত প্ৰভাৱ পৰাৰ সম্ভাৱনা আহি আছে তীব্ৰবেগী কাল ঘূৰ্ণী আগন্তুক 24 ঘণ্টাত দ্ৰুতবেগী মনহাই চলাব সংহাৰ প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ গতিবেগত বলিব ধুমুহা
বংগোপসাগৰত তীব্ৰতৰ হৈ পৰিছে ঘূৰ্ণীবতাহ মনহা 29 অক্টোবৰ পৰ্যন্ত প্ৰচণ্ড বৰষুণৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জৰুৰী জাননী ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ 26ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত SIR লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা আজি ঘোষণা কৰিব তাৰিখ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লাখ লাখ লোকৰ ৰাজ্য জুৰি শীঘ্ৰে আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া সময়সূচী ঘোষণা কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে প্ৰথম পৰ্যায়ত 10ৰ পৰা 15খন ৰাজ্য সামৰি লোৱা হ'ব 2026ত নিৰ্বাচন হ'ব লগা ৰাজ্যসমূহক লৈ তৎপৰ ECI আজি ঘোষণা হ'ব SIR প্ৰক্ৰিয়াৰ সময়সূচী ইয়াৰ পাছৰ আন এক বিগ ব্ৰেকিং নিউজ আজি নিশা 12 বজাত ফ্ৰিজ কৰি দিয়া হ'ব ভোটাৰ তালিকা SIRক লৈ ডাঙৰ খবৰ আহি পৰিছে অসমৰ বাবে সুকীয়া হ'ব ভোটাৰ তালিকা পুনৰীক্ষণৰ ব্যৱস্থা আজিৰে পৰা 12 ৰাজ্যত হ'ব SIR প্ৰক্ৰিয়া বিহাৰৰ SIR সফলতাৰ পাছতে